নমস্কাৰ, মই কৈলাশ তালুকদাৰ মেথমেটিক কোচিং একাডেমীলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ আৰু অনুশীলনী R1ৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটোত কৈছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। আমাক দুটা অপৰিমেয় সংখ্যা লিখিব দিছে যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। প্ৰথমতে আমি দুটা অপৰিমেয় সংখ্যা লিখিম। সংখ্যা দুটা আমি এনেকৈ লিখোঁ √3 আৰু -√3। √3 এটা অপৰিমেয় সংখ্যা আৰু -√3 এটা অপৰিমেয় সংখ্যা। আমাক কৈছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। √3 আৰু -√3 দুটা অপৰিমেয় সংখ্যা। এই সংখ্যা দুটা যোগ কৰিলে যোগফলটো পৰিমেয় হ'ব লাগিব আৰু পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব লাগিব। যিহেতু আমাক যোগফল পৰিমেয় কৈছে, প্ৰথম আমি যোগফল উলিয়াম। যোগফল মানে আমি সংখ্যা দুটা যোগ কৰিম। √3 প্লাছ পিছৰ সংখ্যাটো -√3। -√3 যিহেতু প্লাছ আৰু মাইনাছ একলগত নবহে, সেইবাবে ব্ৰেকেট। √3 প্লাছে মাইনাছে মাইনাছ √3। √3 -√3 ইকুৱেল 0 হ'ব। √3ৰ পৰা √3 মাইনাছ কৰিলে 0 হ'ব আৰু 0টো এটা পৰিমেয় সংখ্যা হয়। এইবাৰ আমি পূৰণফল উলিয়াম। যোগফলটো পৰিমেয় পাই গ'লোঁ, এইবাৰ পূৰণফল। পূৰণফল এতিয়া আমি সংখ্যা দুটা পূৰণ কৰিম। √3 পূৰণ পিছৰ সংখ্যাটো আছিল -√3। -√3 যিহেতু পূৰণ মাইনাছ একলগত নবহে, সেইবাবে ব্ৰেকেট। এতিয়া আমি পূৰণ কৰোঁ। মাইনাছ আছে মাইনাছ হ'ব। 3 3 গুণ 9 হ'ব। √3ৰ লগত √3 পূৰণ কৰিলে √9। মাইনাছ আছে মাইনাছ। 9ৰ বৰ্গমূল হ'ল 3। 9ৰ বৰ্গমূল হ'ব 3। আমি পূৰণ কৰোঁতে পূৰণফল পালোঁ -3 আৰু -3টো এটা পৰিমেয় সংখ্যা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 3 নম্বৰ প্ৰশ্নটোত কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। মানে সংখ্যা ৰেখাৰ সহায়ত আমি সংখ্যা ৰেখা আঁকিম। -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। -5 লিখিম আৰু 5 লিখিম। তাৰ মধ্যৱৰ্তী মানে মাজত থকা অখণ্ড সংখ্যা যিবিলাক আছে গোটেইবিলাক আমি লিখিম। তাৰ বাবে আমি সংখ্যা ৰেখা আঁকিব লাগিব। আমি সংখ্যা ৰেখাটো এনেকৈ আঁকি ল'লোঁ। এতিয়া আমি লিখিম -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল এতেকে -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল মানে -5 আৰু 5ৰ মাজৰ সংখ্যা -4, -3, -2, -1, 0, 1, 2, 3, 4 এইকেইটা হ'ব। -4, -3, -2, -1, 0, 1, 2, 3 আৰু 4। 4 নম্বৰ প্ৰশ্নটোত কৈছে সূচক বিধি a⁴m হৰণ a⁴n ইকুৱেল a⁴m-n ত m ইকুৱেল n লৈ প্ৰমাণ কৰা যে a⁴0 ইকুৱেল 1। আমাক কৈছে সূচক বিধি a⁴m হৰণ a⁴n ইকুৱেল a⁴m-n ত m ইকুৱেল n লৈ মানে আমি mৰ মান n লৈ প্ৰমাণ কৰিব লাগে যে a⁴0 ইকুৱেল
1 a টু দি পাৱাৰ 0ৰ মান 1 বুলি প্ৰমাণ কৰিব লাগে। 4 নম্বৰ প্ৰশ্নটোক আমাক m ইকুৱেল n লৈ প্ৰমাণ কৰিব দিছে a টু দি পাৱাৰ 0ৰ মান 1। আমাক সূচক বিধি দিয়া আছে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাছ n। এইটো যিহেতু হৰণ আছে আমি এনেকৈ লিখিব পাৰিম a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাছ n। আৰু আমাক কৈছে m ইকুৱেল n লৈ য'ত m আছে mৰ মান আমি n ল'ম। ওপৰত a টু দি পাৱাৰ m আছে a টু দি পাৱাৰ আমাক mৰ মান n ল'ব দিছে m আছে mৰ সলনি ইয়াতে আমি লিখিম n। ইয়াতে আমি এনেকৈ লিখিম ওপৰত a টু দি পাৱাৰ m আছে mৰ সলনি আমি n লিখিম। তলতো হ'ব a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাছ n হয় mৰ মান আমি লিখিম n মাইনাছ n আছে n। এতিয়া a টু দি পাৱাৰ n এইটো কেনচেল হৈ যাব a টু দি পাৱাৰ n কেনচেল ইয়াতে 1 হ'ব a টু দি পাৱাৰ n এগুণ a টু দি পাৱাৰ n ইয়াতে 1 আছে 1 লিখিলোঁ ইকুৱেল আছে ইকুৱেল দিলোঁ a টু দি পাৱাৰ n মাইনাছ n nৰ পৰা n মাইনাছ কৰিলে 0 থাকিব মানে আমি a টু দি পাৱাৰ 0ৰ মান 1 পালোঁ। আমি লিখিম এতেকে a টু দি পাৱাৰ 0 ইকুৱেল 1 আৰু আমাক এইটোৱে প্ৰমাণ কৰিব দিছিল। 5 নম্বৰ প্ৰশ্নটোত কৈছে সূচক বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাছ nত m ইকুৱেল 0 লৈ প্ৰমাণ কৰা যে a টু দি পাৱাৰ মাইনাছ n ইকুৱেল 1 বাই a টু দি পাৱাৰ n। মানে আমাক এটা সূচক বিধি দিয়া আছে সেইটো হ'ল a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাছ nত m ইকুৱেল 0 লৈ মানে mৰ মান আমি 0 ল'ম। য'ত m আছে m থকা ঠাইত আমি 0 বহাম সেইবাবে কৈছে m ইকুৱেল 0 লৈ প্ৰমাণ কৰা যে a টু দি পাৱাৰ মাইনাছ n ইকুৱেল 1 বাই a টু দি পাৱাৰ n। এইখিনি আমি প্ৰমাণ কৰিব লাগে। যিহেতু আমাক m ইকুৱেল 0 লৈ প্ৰমাণ কৰিব দিছে সেইবাবে m ইকুৱেল 0 লিখিছোঁ মানে mৰ মান আমি 0 লিখিম। আৰু সূচক বিধিটো এনেকৈ দিছে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাছ n। এতিয়া আমাক mৰ মান 0 ল'ব দিছে m ইকুৱেল 0। যিহেতু এইটো হৰণ হৈ আছে হৰণটোক আমি এনেকৈও লিখিব পাৰোঁ ওপৰত a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাছ n। এতিয়া আমি mৰ মান 0 ল'ম a টু দি পাৱাৰ m আছে mৰ মান আমি 0 ল'ম যিহেতু আমাক m ইকুৱেল 0 লৈ প্ৰমাণ কৰিব দিছে সেইবাবে mৰ মান আমি ইয়াতে 0 লিখিলোঁ। তলত a টু দি পাৱাৰ n আছে a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m আছে mৰ সলনি আমি 0 লিখিম যিহেতু mৰ মান আমাক 0 ল'ব দিছে মাইনাছ n আছে n লিখিলোঁ। আমি জানো যে a টু দি পাৱাৰ 0ৰ মান 1 হয় সেইবাবে ওপৰত 1 তলত হ'ব a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ 0 মাইনাছ n 0ৰ পৰা n মাইনাছ কৰিলে n হ'ব মাইনাছ n হ'ব 0ৰ পৰা n মাইনাছ কৰিলে মাইনাছ n হ'ব। আৰু আমাক এইটোৱে প্ৰমাণ কৰিব দিছিল a টু দি পাৱাৰ মাইনাছ n ইকুৱেল 1 বাই a টু দি পাৱাৰ n। আমি লিখিম এতেকে a টু দি পাৱাৰ মাইনাছ nৰ মান হ'ব 1 বাই a টু দি পাৱাৰ n। এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল।